কেতিয়াবা ভাবিছেনে আজি ইণ্ডিপেণ্ডেন্স ডে বুলি আমি ইমান ফূৰ্তি কৰোঁ, চেলিব্ৰেশ্যন কৰোঁ, কিন্তু এই স্বাধীনতা আমি ইমান সহজে পোৱা নাছিলোঁ। আৰু এই পতাকা এখনৰ আঁৰত কিমান লুকাই আছে যে হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামী ত্যাগ। তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এতিয়া আমি অনুষ্ঠান আগবঢ়াম আৰু এতিয়া আমাৰ চিকিউৰিটি ষ্টাফৰ পৰা পেৰেড শ্ব' এটা হ'ব আৰু তাৰ পিছত পতাকা উত্তোলন কৰা হ'ব। তো মই তেখেতসকলক আহ্বান জনাইছোঁ। আহ্বান জনালোঁ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব আমাৰ দিলীপ পাটোৱাৰী ছাৰে। কাকতি ছাৰ। जय श्रीमान फ्लैग कास्टिंग के लिए आपको स्वागत है सर। সেই নিজৰ প্ৰাণ আহুতি দিয়া বীৰ সংগ্ৰামীসকললৈ সন্মান জনাই আহক আজি আমি আমাৰ ইণ্ডিপেণ্ডেন্স ডে কেনেকৈ চেলিব্ৰেট কৰিলোঁ আপোনালোককো দেখাওঁ। আজি ৰাতিপুৱাই ইণ্ডিপেণ্ডেন্স ডেৰ বাবে ৰেডি হৈ ওলাই আহিলোঁ। পৰিৱেশটোও যেন অলপ বেলেগ আছিল। চাৰিওফালে দেশ প্ৰেমৰ অনুভূতি, পতাকাৰ ৰং আৰু সকলোৰে মুখত হাঁহি। তাৰপিছত হ'ল পতাকা উত্তোলন, নেশ্যনেল এন্থেম আৰু আমাৰ দেশৰ বাবে দুটামান কথা। भारत माता की जय, भारत माता की जय। দিলীপ পাটোৱাৰী ডাঙৰীয়া সহকৰ্মী লগতে আমাৰ সুৰক্ষা কৰ্মীৰ ইয়াত উপস্থিত থকা ডাইৰেক্টৰ ডাঙৰীয়া আৰু আমাৰ আৰু তাৰপিছত অলপ মৌ মিঠা সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰি আমি একেলগে ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰিলোঁ। আজিৰ দিনটো কেৱল চেলিব্ৰেশ্যনেই নহয়, আজিৰ দিনটো সেই সকলো বীৰ কৃতজ্ঞতা জনোৱাৰ দিন, যাৰ ত্যাগৰ বাবে আমি আজি স্বাধীনভাৱে উশাহ লৈছোঁ। তেওঁলোকৰ কষ্ট আৰু আত্মবলিদানৰ বাবে আজি আমি মুক্তভাৱে নিজৰ দেশত নিজৰ ধৰণে এই দিনটো উদযাপন কৰিব পাৰিছোঁ। হেপী ইণ্ডিপেণ্ডেন্স ডে।